My dear students, NSS Academy YouTube চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ আপোনালোকক আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই যিবিলাক ছাত্ৰ বা ছাত্ৰীয়ে বিশেষকৈ টেলেণ্ট সাৰ্চ এক্সাম দিবলৈ গৈ আছে ক্লাছ 8, 9 আৰু 10 ৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। তো যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে টেলেণ্ট সাৰ্চ এক্সাম দিবলৈ গৈ আছে, টেলেণ্ট সাৰ্চ এক্সাম যিবোৰ দিবলৈ যাব, তো পৰীক্ষা হলত যোৱাৰ পিছত এনেকুৱা এটা OMR sheet পাব। ইয়াতে টোটাল 100টা কুৱেশ্যন থাকিব, মানে যেটো কুৱেশ্যন পেপাৰ থাকিব তাত 100টা কুৱেশ্যন থাকিব আৰু 100টা কুৱেশ্যনৰ এনসাৰ কৰিবৰ কাৰণে এনেকুৱা এটা OMR sheet ছাত্ৰ ছাত্ৰীখিনিক দিয়া হ'ব। তো এই OMR sheetটো কেনেকৈ ফিল আপ কৰিব লাগিব আজিৰ ভিডিঅ'টোত মই বিতংভাৱে আৰু ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীখিনিক বুজাই দিবলৈ চেষ্টা কৰিম যে এই যেটো OMR sheetটো কেনেকৈ ফিল আপ কৰিব লাগে। মই আকৌ এবাৰ OMR sheetটো ভালকৈ দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, মই স্ক্ৰল ডাউন কৰিছোঁ। ইয়াতে টোটাল 100টা কুৱেশ্যন থাকিব, ঠিক আছে। 100টা কুৱেশ্যন থাকিব আৰু এনেকুৱাকৈ মই অলপ স্ক্ৰল ডাউন কৰিলোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে এই যেটো OMR sheetটো পোৱাৰ লগে লগে আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে দেখা ধৰণে ইয়াতে ডিস্ট্ৰিক্ট কোড আছে, ঠিক আছে। ডিস্ট্ৰিক্ট কোড দেখিবলৈ পাইছে ইয়াতে। এই ডিস্ট্ৰিক্ট কোডৰ ঘৰত আপোনালোকে ডিস্ট্ৰিক্ট কোডটো দিব লাগিব। এইটো যদি আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকে হয়তো যেটো চেণ্টাৰত টেলেণ্ট সাৰ্চ এক্সাম দিব, চেণ্টাৰৰ মানে যিজন শিক্ষকে মানে এক্সামৰ ডিউটি কৰিব তেখেতক সুধিলে কৈ দিব। তাৰপিছত চেণ্টাৰ কোড, ইয়াতে চেণ্টাৰ কোডটো দিব লাগিব। চেণ্টাৰ কোডটো ঠিক তেনেকুৱা মানে এক্সাম হলত সুধিলেই হ'ব, আৰু নহ'লে চেণ্টাৰ কোডটো যদি আপোনালোকে জানে তেতিয়াহ'লে চেণ্টাৰ কোডটো ইয়াতে দিব, চেণ্টাৰ কোড, ঠিক আছে। তাৰপিছত হ'ব ৰোল নম্বৰ। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ৰোল নম্বৰটো ৰোল নম্বৰৰ ঘৰত লিখিব লাগিব। তাৰপিছত আছে কেণ্ডিডেটছ নেম। ইয়াতে যিজন ছাত্ৰ বা ছাত্ৰী পৰীক্ষা দিবলৈ গৈছে সেই ছাত্ৰ বা ছাত্ৰীৰ নাম লিখিব লাগিব। কেণ্ডিডেটছ নেম মানে ইয়াতে ছাত্ৰ বা ছাত্ৰীৰ নাম লিখিব লাগিব। ফাদাৰ্ছ নেম, সেই ছাত্ৰজনৰ দেউতাকৰ নাম লিখিব লাগিব। তাৰপিছত ইয়াতে আছে কেটাগৰী। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে জেনেৰেল আছে, SC আছে, ST প্লেন, ST হিলছ আৰু OBC আছে। তো আপুনি ইয়াতে জেনেৰেল আছে 1 নম্বৰ, SC আছে 2 নম্বৰ, ST প্লেন আছে 3 নম্বৰ, ST হিলছ আছে 4 নম্বৰ আৰু OBC MOBC আছে 5 নম্বৰত। কেটাগৰীৰ ঘৰত ইয়াতে আপুনি যেটো দেখিবলৈ পাইছে যে যদি আপুনি জেনেৰেল হয় তেতিয়াহ'লে জেনেৰেলৰ ঘৰত যেহেতু 1 আছে, এই কেটাগৰীৰ যেটো বাকচ আছে বাকচত 1 লিখিব লাগিব। আৰু জেনেৰেলৰ যেটো ঘৰ আছে তাত যেটো মানে ৰাউণ্ড কৰা আছে তাত আপুনি কলা কৰিব লাগিব। ধৰক আপুনি যদি OBC বা MOBC হয় তেতিয়াহ'লে আপুনি 5 নম্বৰটো এই কেটাগৰী যেটো বক্স আছে ইয়াতে 5 নম্বৰ লিখিব লাগিব, ঠিক আছে। তাৰপিছত OBC বা MOBC যেটো বাকচ যেটো ৰাউণ্ড আছে সেই ৰাউণ্ডটো আপুনি কলা কৰিব লাগিব। তাৰপিছত ক্লাছ, আপুনি ক্লাছ ইয়াতে এইটো 10ৰ কাৰণে, সেইকাৰণে ইয়াতে ক্লাছ 10 লিখিব লাগিব। আৰু এই 10ৰ ওপৰত যেটো এটা বাকচ আছে এইটো এটা ৰাউণ্ড আছে, ৰাউণ্ডটো কলা কৰিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থ, ইয়াতে প্ৰতিজন ছাত্ৰ বা ছাত্ৰীৰ ডেট অফ বাৰ্থটো লিখিব লাগিব। তাৰপিছত ইয়াতে আপুনি বাওঁফালে লেফ্ট হেণ্ড ছাইডত আপুনি দেখিবলৈ পাইছে চিগনেচাৰ ইন দ্য বক্স অনলি চিগনেচাৰ অফ দ্য কেণ্ডিডেট। এই চিগনেচাৰ অফ দ্য কেণ্ডিডেটৰ ঘৰত কি কৰিব লাগিব, চিগনেচাৰ কৰিব লাগিব যাতে এই বাকচৰ ভিতৰতে চিগনেচাৰটো থাকে। ইয়াতে লিখা আছে চিগনেচাৰ ইন দ্য বক্স অনলি, এই বাকচৰ ভিতৰতে চিগনেচাৰটো থাকিব লাগিব। আৰু বাওঁফালে যেটো ঘৰ আছে চিগনেচাৰ অফ দ্য কেণ্ডিডেট, ইয়াতে ছাত্ৰ বা ছাত্ৰীয়ে চিগনেচাৰ কৰিব লাগিব। আৰু ৰাইট হেণ্ড ছাইডত যেটো আছে নেম এণ্ড চিগনেচাৰ অফ দ্য ইনভিজিলেটৰ, ইয়াতে ইনভিজিলেটৰে চিগনেচাৰ কৰিব। আৰু লগতে এই বাকী যিবোৰ মানে কিবা আছে যেটো মানে কুৱেশ্যন আছে, আপোনালোকে হয়তো জানে গুণোৎসৱত পৰীক্ষা দিছে, গতিকে এইটো কেনেকৈ ফিল আপ কৰিব লাগিব। ইয়াতে 100টা কুৱেশ্যন থাকিব, 100টা মানে OMR sheetত 100 নম্বৰলৈকে আছে। ইয়াতে 100টা কুৱেশ্যনৰ কাৰণে এনসাৰ কৰিব পাৰিব এই OMR sheetত। তো OMR sheetটো কেনেকৈ ফিল আপ কৰিব লাগে মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব, আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।